কাৰণে উবা নৰলোক বুলি কৈছে উবা অসমৰ মানুহ উবা ভাৰতৰ মানুহ উবা সংঘৰ মানুহ উবা অনা সংঘৰ উবা বামুণীয়া উবা কীৰ্তনীয়া বুলি কৈছে নেকি নাই কথা বিশ্ব মানৱক কৈছে তেওঁ আমিহে সংকীৰ্ণতালৈ আনিছো এই কাৰণে শংকৰদেৱৰ এই দৰ্শনৰ ওপৰত ভিত্তি কৰি মহাত্মা গান্ধী কি বুলি কৈছিল What Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do শংকৰদেৱে বিশ্ব জগতৰ লোকৰ কাৰণে জীৱন অমূল্য অৱদান দি থৈ গৈছে বিশ্ববাসীৰ কাৰণে পৃথিৱীত কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন শংকৰদেৱ ক'ত জন্মগ্ৰহণ কৰিছে অসম মাতৃৰ বুকুত এইকাৰণে অসমৰ মানুহক মহাত্মা গান্ধীয়ে কি বুলি প্ৰশংসা কৰিছে আসাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলো শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গীতা ভাগৱত চৰ্চা নকৰাৰ কাৰণে আমি দুৰ্ভগীয়া হৈ গৈছো আমাৰ মাজতে ভাগ ভাগ হৈ গৈছে আমাৰ মাজতে মনোমালিন্য হৈ আছে শংকৰদেৱে হেতু কৰি থৈ যোৱা নাছিল সবকে মিলাই এটা জাতি কৰি থৈ গৈছিল জাতিটো কি হ'ব লাগিব হৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণ তবিমুখ যিটো সেয়ে অজাতি এটা জাতি আৰু এটা অজাতি জাতি হলে ঈশ্বৰ ভজাজন জাতি আৰু ঈশ্বৰক নভজাজন অজাতি মদ খোৱাজন বামুণে হওক গোসাঁয়ে হওক কলিতাই হওক কেওঁতে হওক মদ খোৱাজন মাতাল আৰু হৰিভক্তজন ভকত ইজি জাতিয়ে নহওক গুণতহে পূজা আমাৰ গুণ অনুসৰিহে জাতিটো সৃষ্টি কৰিছে আমাৰ কাৰো পিঠিত এইটো আমুক জাতি সেইটো তামুক জাতি মাৰিছে নেকি নাই মৰা ভগৱন্তই কৃষ্ণ অৰ্জুনক কাহিনীত কৈছে যুধিষ্ঠিৰক কৈছে এক বৰ্ণং ইদং বিশ্ব পূৰ্বমচ্ছিত যুধিষ্ঠিৰ চতুৰ্বৰ্ণং ময়া সৃষ্টং গুণ কৰ্ম বিভাগস এই জগতখনে এটা বৰ্ণ এটা জাতি আছিল যুধিষ্ঠিৰ মই গুণ আৰু কৰ্ম অনুসৰি তাক 4টা জাতিত ভাগ কৰিছো জন্মৰ দায়তে শূদ্ৰম জন্মতে আমি সব শূদ্ৰ অজ্ঞানী আপোনাৰো ল'ৰাটোৱেও কেঁচুৱাতে গুৱে মুঠে হাত দিয়ে মূৰটোৱেও দিয়ে গোসাঁই বামুণটোৱেও দিয়ে জন্ম মাত্ৰে আমি অজ্ঞানী ক্ষুদ্ৰ সংস্কাৰে বীজ মুচতে যিদিনা আপুনি ঈশ্বৰৰ শৰণ লৈ ঈশ্বৰক যিদিনাখন জানিব সেইদিনা আপুনি দ্বিজ 2 নম্বৰ জাতিটো হ'ব দ্বিতীয় জন্ম দ্বিজ মানে দ্বিতীয় জন্ম প্ৰথম জন্মটো অজ্ঞানী দ্বিতীয় জন্মটো জ্ঞানী বেদুত ভ্যাসে ভৱে বিপ্ৰ আজি আপোনালোকে বেদ অধ্যয়ন কৰি আছে শুনি আছে আপোনালোক গুণত বিপ্ৰ বেদ মানে জ্ঞান কি জ্ঞান ঈশ্বৰ জ্ঞান জাত হন্তে জ্ঞান উপজে কৃষ্ণত তাকেহে বুলিও বিদ্যা জানা সাৰ তত্ত্ব আজি আপোনালোক মানে বিদ্যাৱন্ত হৈ আছে দেই জ্ঞানৱন্ত হৈ আছে ভগৱানৰ কথা জানি আছে ভগৱানৰ কথা যি নাজানে সি অবিদ্যা সি মায়া আজি গীতা ভাগৱতৰ কথা নজনাৰ কাৰণে বহুত ডিগ্ৰীধাৰী পুত্ৰই কি কৰিছে মাক বাপেকে পঢ়াই শুনাই ডক্টৰেট লৈছে ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে অফিচাৰ হৈছে প্ৰবক্তা হৈছে অধিবক্তা হৈছে জ্ঞানী হৈছে মানি হৈছে বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰিছে কিন্তু আনৰটো দূৰৰ কথা জন্মদাতা পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে কেনেকৈ শুশ্ৰূষা কৰিব লাগে কেনেকৈ আদৰ কৰিব লাগে কেনেকৈ লালন কৰিব লাগে কেনেকৈ পালন কৰিব লাগে তাক নাজানি সেইসকল ডিগ্ৰীধাৰী সেইসকল বহু ওপৰত চাকৰি কৰা সন্তানে বৃদ্ধ বয়সত পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাবলৈ কুণ্ঠাবোধ কৰা নাই গাড়ীত তুলি নি কোনোবাই মধ্যম ৰাতি গছৰ তলত এৰি থৈ আহিবলৈ ট্ৰেইন ষ্টেচনত এৰি থৈ আহিবলৈ অসুস্থ মাতৃক বস্তাত ভৰাই ৰাস্তাৰ দাঁতিত পেলাই থৈ আহিবলৈ কুণ্ঠাবোধ কৰা নাই কিন্তু আপোনালোকে যদি এই যদি গীতা ভাগৱত যদি এই অঞ্চলত এনেধৰণে প্ৰতি বছৰে পালন কৰি থাকে সেইসকলে কেতিয়াও আপোনালোকক তেনেদৰে অনাদৰ কৰিব নোৱাৰে এই কাৰণে আমি এই গীতা ভাগৱত চৰ্চা আমি কৰিব লাগে এই কথা আপোনালোকক কলো এতিয়া শেষত তেওঁ আমাক দুটা বস্তুৰ আহ্বান জনাইছে কি যে ৰাম কৃষ্ণ বুলিও সৰ্বজন
ৰাম বুলিব লাগে দেই, আমাৰ বেছি কষ্ট কৰিব নালাগে। বেদে কৈছে ৰাম ঐতি বদন্তি যে সৰ্বদা তেষাং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয়। বেদে কৈছে তুমি অকল ৰাম বুলি কৈ থাকা, ৰাম বুলি কৈ থাকিলে তোমাৰ ভক্তিও হ'ব আৰু জীৱই মুক্তিও পাব। মাধৱদেৱে ৰাম নামৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে কৈছে অৰাঘবদক উচ্চাৰণতে ৰাম 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 অমুখহতে বাজ হুইয়া পলাই পাপ মানে। ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে ভিতৰৰ পাপবিলাক ওলাই যাব। অপুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আদি মাৰয় অকপাত টানে। আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায়। ৰা বুলি কোৱাৰ লগে লগে পাপবিলাক ওলাই যায়, ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায়। বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে দেহৰ পৰা এঙা গেছবিলাক ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায়। আপুনি দিনটোত যিমান ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙা গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব, সিমানে বাত বিষ নাইকিয়া হ'ব, হজমি শক্তি বাঢ়ি যাব, মনটো আনন্দত থাকিব আৰু বন্ধ্যা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব। মুকং কৰতি বাসলং পংগুলংগে ডিগ্ৰিং যৎকৃপাতমহং বন্দে পৰমানমাধৱম। মোৰ কৃপা হলে বুবাই কথা পাতিব পাৰে, মোৰ কৃপা হলে ফুৰাই পৰ্বত বগাব পাৰে, মোৰ কৃপা হলে অন্ধই চকুৰে দেখিব পাৰে, মোৰ কৃপা হলে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব কিয়? আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দৰিদ্ৰ দুৰ্জন সজন হুৱে দুখী ধনৱন্ত। গীতা ভাগত শুনিলে দুখীয়া মানুহ ধনী হৈ যায়, দুৰ্জন মানুহ সজন হৈ যায়, বন্ধ্যা নাৰীয়ে গুণৱন্ত পুত্ৰ পায়। কিন্তু এতিয়া তাকে নকয় নহয়, ৰাম বুলি নকয় নহয়। এতিয়া বহুতে ৰাম বুলি ক'লে ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি? আমাৰ সমাজত এতিয়া বহুতে ৰাম বুলি মানে মুকলিকে ক'ব নোৱাৰে, কৃষ্ণ বুলি মুকলিকে ক'ব নোৱাৰে। কাৰোবাৰ যদি সেইটো লাজ আছে, লাজ মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। মানুহৰ জন্ম পাই যদি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ক'বলৈ আজি তাৰিখলৈকে আপুনি লাজ কৰি আছে, আপোনাৰ জীৱনটো দুখ কষ্টৰ ফালে গৈ থাকিব। গতিকে আমাৰ গীতা শুনি আমি সুখলৈ যাব লাগিব, দুখলৈ যোৱাটো আমি বিচাৰিব নালাগিব। আৰু কৃষ্ণ কৃষ্ণ বুলিবলৈ কৈছে, কৃষ্ণ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়, দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। আপুনি যিমান কৃষ্ণ কৃষ্ণ কৈ থাকিব সিমানেই আনন্দ আহি থাকিব, মনলৈ আনন্দ ভাৱ আহি থাকিব দেই, মনত ৰাখিব। এই ৰাম আৰু কৃষ্ণ শব্দ দুটা, হৰি শব্দ, এইকেইটা যাতে আমাৰ ল'ৰা ছোৱালীৰ মুখত, আমাৰ মুখত যাতে অহৰহ যাতে নিশ্চিত হৈছে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰে সদায় হাতে কৌমদকি ধৰি। ভগৱন্তৰ গদালৈ তেওঁ পিছে পিছে ঘূৰি থাকিব যাতে কোনো বিপদ নহয়। এই আদৰ্শটো আমি ল'ৰা ছোৱালীক শিকাব লাগিব আৰু আমি নিজেও কৰি দেখুৱাব লাগিব দেই। সৰুৰ পৰা ল'ৰা ছোৱালীক আপোনালোকে গুৰু গৃহত সেৱা কৰিবলৈ, লগতে প্ৰাৰ্থনা কৰিবলৈ শিকাই যাওক। 1000 এটা ঘোষা মাধৱদেৱে জীৱকৰণৰ কাৰণে দিছে, বিশ্বৰ জীৱ। এটা ঘোষাও যদি আপোনাৰ ল'ৰা ছোৱালীক মুখস্থ কৰাই দিব পাৰে, খাওঁতে শুওঁতে উঠোতে লৰোতে যদি তাকেই গাই থাকে, তেতিয়াও সি কৰি যাব। 1000 এটা ঘোষাৰ যদি এটা ঘোষাও যদি আপোনালোকৰ আজিলৈকে কাৰোবাৰ মুখস্থ নাই, সেইটো জীৱ কেতিয়াও কৰিব নোৱাৰে। আমি এইটো প্ৰমাণ কেতিয়া পাওঁ? এই সেৱা সকাম অনুষ্ঠানলৈ, পাঠৰ অনুষ্ঠানলৈ আমাক মাতে কেতিয়াবা ভকতে। পাঠৰ অন্তৰত যেতিয়া সেৱকী সেৱা কৰিবলৈ বুলি কোৱা হয়, কাৰোবাৰ কাৰোবাৰ গৃহত বাপজনে আহি পেলাই আঁঠু লৈ পেলাই পিছফালে দুৱাৰমুখলৈ আইগৰাকী অহালে চাই থাকে। ভকতে কয়, তেখেতে ভকত সেৱাই কৰি আছে, ঈশ্বৰে সেৱা কৰি আছে, আপুনিয়ে প্ৰাৰ্থনা ভাগ গাওক। তেওঁ বাপজনে কয়, নহয় তেওঁ আহিব লাগিব, তাৰমানে বাপৰ ঘোষা মুখস্থ নাই। আজি তাৰিখলৈকে যদি কাৰোবাৰ ঘোষা মুখস্থ নাই, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। কাৰোবাৰ অভাৱ আছে যদি কালিৰ পৰা আৰম্ভ কৰি দিয়ক আৰু দেই। কৃষ্ণ এইখিনি কথা আমাক মহাপুৰুষে দেখুৱাইছে, অৰ্থাৎ গোবিন্দ নিশ্চয় আমাক আহ্বান জনাইছে। এইখিনিলৈকে হৈছে। বাঢ়িবনে? বাঢ়িবনে?
কৃষ্ণ ঈশ্বৰে বোলন্ত যিটো ৰূপ মই জানিও ধনঞ্জয় ব্ৰহ্মাদি দেৱ জগৎৰূপী গণ কাল চক্ৰে ফুৰায় সজোহ পালো লোক সংহাৰো আকজান বাহ ভালে দ্বন্দ্ব পল কৰি আয়ুলে হৰি লোকে মোক কাল বোলে পূৰ্বত বুলিলা ভংগ জয় কৰি তাহাৰো নজানো তত্ত্ব এবে ধনঞ্জয় কাৰ ভংগ জয় দেখিব তুমি সাক্ষাৎ ভীষ্ম দুৰ্নদী ৰথি মহাৰথী অনুজত আছে সেনা কুৰু পাণ্ডৱৰ প্ৰাণী নিৰণ কৰ লৈ বিনা ভীষ্ম কৰ্ণ দুৰ্ন কৃপ দুৰ্যোধন দেৱৰো দুৰ্জয় পুন তাহাকৰ জোনে অমৰে মাৰিলা তাত পদে আছে কোন অমৰে উঠিয়া ৰাজ্য কলভি জগত যি শত্ৰু প্ৰধান আগে লৈলো প্ৰাণ নিমিত মাত্ৰ বাম হাতে বান কৰা লক্ষ্য ভেদিলা চলে দুয়ো হাতে সৰ কৰা নিৰন্তৰ হাতে সাঁচিবোৰে কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম ঈশ্বৰে বোলন্ত যিটো ৰূপ মই জানিও ধনঞ্জয় যে এতিয়া মই কি ৰূপ চাব লাগে তুমি দেখুৱা বুলি যেতিয়া অৰ্জুনে প্ৰাৰ্থনা কৰিলে তেতিয়া ভগৱন্তই কৈছে ঈশ্বৰে বোলন্ত যিটো ৰূপ মই জানিও ধনঞ্জয় মই যিটো ৰূপ তুমি জানা ব্ৰহ্মা আদি দেৱ যত যোগীগণ কাল চক্ৰে ফুৰা হয় যে মোৰ বাদে অৰ্থাৎ ভগৱন্তৰ বাদে ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্ত দেৱ দেৱতা এই কৌটি কৌটি ব্ৰহ্মাণ্ডৰ জীৱবিলাক কাল চক্ৰৰ দ্বাৰা পৰিভ্ৰমিত হৈ থাকে কালে সকলোকে বিনাশ কৰে অতৰ্কিত কালে আমাৰ জীৱনৰ গতি সলনি কৰে চাই থাকোঁতে বাল্য চাই থাকোঁতে যুৱা চাই থাকোঁতে বৃদ্ধ চাই থাকোঁতে জৰা চাই থাকোঁতে মৃত্যু মানে ব্ৰহ্মাকে প্ৰমুখ কৰি যিমান বিলাক জীৱ আছে চব কাল মায়াৰ অধীন হৈ আছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচৰিত হৈ যায় সকলো মায়াত বন্দী হৈ আছে গতিকে সকলোকে কালে হৰণ কৰি আছে
সজুহু পালুহু লোক সংহাৰুহু আকৌ জানি বাহা ভালে স্বজন ময়ে কৰো পালনো ময়ে কৰো আৰু সংহাৰো ময়ে কৰো এই কথা তুমি বুজিবা এইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলীত এটা এই বিষয় কৈছে একে বাসুদেৱে দেৱদেশে কৰিবা ভকতি নকৰিবা আন একো দেৱতাতৰ ৰতি ভকতি পন্থত এক দেৱনাৰায়ণ শুনা আৰু হেতু সাৱধান কৰি মন সতৰজ তম প্ৰকৃতিৰ তিনি গুণে ধৰা তিনি মূৰ্তি এক পুৰুষ আপোনে ৰজুগুণে ব্ৰহ্মাৰূপে সৃষ্টি সজুলন্ত তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত সত্যগুণে বিষ্ণুৰূপে সৃষ্টি পালিলন্ত তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত যদ্যপি ভজনী ভুৱন্ত তিনিও ঈশ্বৰ তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ এই কথাটোৱে আমাক দেখুৱাই দিছে আমাৰ যে শিৱ বিষ্ণু বা বেলেগ বেলেগকৈ যিটো ভজনা কৰা হয় মাধৱদেৱে অকল আমাৰ কোনোবা এটা জাতি জনগোষ্ঠী বা কোনো এখন বিশেষ সমাজক উদ্দেশ্যি এই কথা কোৱা নাই বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ মানে বিশ্বত শ্ৰেষ্ঠ মানুহ ভিতৰত জীৱশ্ৰেষ্ঠ মানুহেই এই মানুহ নামৰ জীৱটোৰ কাৰণেহে কৈছে আমাৰ কোনোবা জাতি জনগোষ্ঠী বা কোনো এখন সমাজক উদ্দেশ্যি কোৱা নাই যে ভক্তিৰ পথত কেৱল আমি নাৰায়ণকে ভজিব লাগে কাৰণ সতৰজ তমৰ তিনি প্ৰকৃতিৰ তিনি গুণে ধৰা তিনি মূৰ্তি এক পুৰুষ আপুনি তিনিটা গুণত একেজন লোকে তিনিটা ৰূপ লৈছে যেতিয়া সৃষ্টি কৰে তেওঁক ব্ৰহ্মা বুলি কয় যেতিয়া পালন কৰে তেওঁক বিষ্ণু বুলি কয় আৰু যেতিয়া সংহাৰ কৰে তেওঁক শিৱ বুলি কয় বা হৰ বুলি কয় তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত যদ্যপি ভজনী শুদ্ধ তিনি ওচৰ কিন্তু গুণত আমি তিনিজনকে ঈশ্বৰ বুলি ভাবিব লাগে তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ কিন্তু আমি মানুহ হিচাপে বিষ্ণু বা ভগৱন্তকে ভজিব লাগে আমি বেলেগকে শিৱ বা হৰক বেলেগকে বা হেৰিয়াক বিষ্ণুক বেলেগকে ভজিব নালাগে কিন্তু আমাৰ নজনাৰ কাৰণে ভজি আছে নজনাজনৰ কাৰণে ভজি থকাৰ কাৰণে আপুনি নিন্দা নকৰিব আমাৰ গুৰুজনে কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচি পৰৰ ধৰ্মক নিন্দা নকৰিবা কৰিবা ভূতক দায়া সকলো নচি সকলো জীৱকে তুমি একে আত্মা বুলি দয়া কৰিবা এনে কৰিবা ভূতক দায়া সকলো নচি হৈব শান্ত চিত্ত সৰ্বধৰ্মটো বৎসল এই ভাগৱত ধৰ্ম জানা মহামহ এইটোৱে ভাগৱত ধৰ্ম বা ভক্তি ধৰ্ম যে আপুনি সকলোকে একাত্মা বুলি ভাবি সঁচা কথাটো কৈ যাওক ভুল শুদ্ধটো আমাৰ মানুহে বাচিব পৰা শক্তিটো দিছে অৰ্জুনক কৈছে তুমি মোৰ অংশ জীৱ তুমি মোৰ সখী সেইকাৰণে তোমাক মই সঁচা কথা কম ভুল শুদ্ধ কৰণীয় বৰ্জনীয় বিচাৰটো তুমি কৰিবা কাৰণ তোমাক মই জীৱশ্ৰেষ্ঠ হিচাপে সৃষ্টি কৰিছো কিন্তু মই যদি তোমাক কথাকেইটা কি কৰিলে কি হয় নকওঁ তেতিয়া তাৰ দুখৰ ভাগি মই হওঁ এনে গতিকে মই তোমাক কৈছো শুনা জানতি দেৱা ন দেৱব্ৰতা তুমি মোক এৰি যদি দেৱতা ভজা কৰা দেৱলোকলৈ যাব পাৰিবা তাতকৈ আৰু ওপৰলৈ যাব নোৱাৰিবা পুণ্য বলে স্বৰ্গত থাকিবা স্বৰ্গত আকৌ পুণ্যবিলাক খাই আদায় হলে আকৌ কপিয়া কৰা হৈ তললৈ নামি আহিব লাগিব পিতৃৰ জানতি পিতৃব্ৰতা যদি বছৰি পিতৃৰ ভজি থকা পিতৃলোকৰ ব্যৱস্থাৰ পিছত তালৈ যাব পাৰিবা জানতি ভূতানি ভূতে যা যদি ভূত প্ৰেত ভজি থকা ভূত প্ৰেত হ'ব পাৰিবা জানতি মগ জাদিনো অপিমাম আৰু মোক যদি ভজনা কৰা মোৰ ঠাইলৈকে যাব পাৰিবা এতিয়া কোনটো কৰিলে তোমাৰ মংগল হ'ব সেইটো তুমি নিজে সিদ্ধান্ত লোৱা তোমাৰ স্বাধীনতাত মই হস্তক্ষেপ নকৰো কিন্তু অৰ্জুন এটা কথা তোমাক মই খাটাংকে কৈ দিছো সৰ্বধৰ্মান পৰিত্যাজ্য মাম এক শৰণং ব্ৰজ অহং তং সৰ্বপাপে মোক্ষামি মা শুচ সকলো ধৰ্ম ত্যাগ কৰি যদি একমাত্ৰ মোৰ শৰণ ল'ব পাৰা তোমাক মই সকলো পাপৰ পৰা উদ্ধাৰ কৰিম আৰু মাধৱদেৱে সেইটোকে ঘোষালৈ নিছে কি বুলি সৰ্বধৰ্মক এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈব আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব এয়া হৈছে ভগৱন্তৰ মুখৰ বাণী বেদবাণী এইটো আপুনি বিশ্বাসকে ল'ব লাগিব
আৰু শংকৰদেৱে কৈছে কাকো নিন্দা নকৰিবা, সঁচা কথা কৈ যাবা, কোনটো কৰিব লাগে কোনটো কৰিব নালাগে, কোনটো সঁচা কোনটো মিছা, কোনটো জীয়া কোনটো মৰা নিজে বিচাৰ কৰিব। এবাৰ এজন ৰজাই বাণিজ্যলৈ গৈ ভাটৌ এটা কিনি আনিলে, কিনি আনি পিছদিনাৰ পৰা ভাটৌটো টোপ খোৱাত লাগি গ'ল। এদিন দুদিনকৈ ৩-৪ দিন ভাটৌ টোপ খুৱাওঁতে তেওঁ ৰাজকাৰ্যলৈ যাবলৈ নোৱাৰা হ'ল। ইফালে ৰাজন্য বৰ্গৰ মাজত চিন্তা হৈ গ'ল, আৰে ৰজা আজি 4 দিন ধৰি ৰাজসভালৈ অহা নাই, মন্ত্ৰী ৰজাৰ কি হৈছে তুমি খবৰ লৈছানে? বোলে লোৱা নাই। মন্ত্ৰী হৈ তুমি ৰজাৰ খবৰ লোৱা নাই, যোৱা কি হৈছে খবৰ লৈ আহা। তেওঁ কোবাকুবিকে গৈ দেখে যে ৰজাই ভাটৌ টোপ খুৱাই আছে। তেওঁ পিছফালৰ পৰা মহাৰাজ বুলি মাত লগে লগে উভতি চাই, অ মন্ত্ৰী বৰ আহিলা, হয় তুমি আজি 4 দিন ধৰি ৰাজকাৰ্যলৈ যোৱা নাই? ৰাজন্য বৰ্গৰ মাজত চিন্তা হৈছে, কি কবা মন্ত্ৰী বৰ, মই বাণিজ্যলৈ গৈ এই ভাটৌটো কিনি আনিলো আৰু এতিয়া মই 4 টোপ খোৱাত ব্যস্ত থাকোঁতে মই ৰাজকাৰ্যলৈ যাব পৰা নাই। মন্ত্ৰীয়ে ক'লে, মহাৰাজ তুমি 61 ৰজা, সাৰ্বভৌম ৰজা হৈ সামান্য ভাটৌ চৰাই টোপ খোৱাত ব্যস্ত থাকিলে কেনেকৈ ৰাজকাৰ্য চলিব? তোমাৰ ইমান পৰ্যায়ত আছে, অহাকালিৰ পৰা প্ৰত্যেককে দায়িত্ব দি দিয়া আৰু আইন কৰি দিয়া, কোনোবা গৃহস্থই যদি তোমাৰ ভাটৌ টোপ পোহাত অৱহেলা কৰাৰ কাৰণে মৃত্যু মুখত পৰে তেওঁক প্ৰাণদণ্ড দিয়া হ'ব। মন্ত্ৰীৰ বুদ্ধিমতে ৰজাই পিছদিনাখন এঘৰকৈ ভাটৌ পোহাৰ দায়িত্ব দিলে আৰু তেওঁ নিজে ৰাজকাৰ্যলৈ গুচি গ'ল। এই ধৰণে গৈ থাকোঁতে থাকোঁতে এদিন ৰাতি এঘৰ মানুহক সজাৰ ভিতৰতে ভাটৌটো মৰি আছে। ৰাতিপুৱা টোপ খুৱাবলৈ গৈ দেখে ভাটৌ মৰিল। সজাৰ দুৱাৰ খুলি পেলাই ভাটৌটো চোতালতে থৈ গোটেই পৰিয়ালে বহি কান্দিছে যে আজি আমাৰ দেউতাক ৰজাই প্ৰাণদণ্ড দিব। তেনে সময়তে সেইফালেদি কাষেদি এজন চতুৰ বৈষ্ণৱ লোক গৈ আছিলে। গোটেই পৰিয়ালবোৰে কান্দি থকা দেখি ওচৰ চাপি গৈ সুধিলে, হেৰা তোমালোকৰ কি হৈছে? বোলে এই ভাটৌটো ৰজাৰ ভাটৌ, প্ৰত্যেক গৃহস্থীকে পুহিবলৈ দায়িত্ব দিছিলে আৰু কাৰোবাৰ ঘৰত যদি পোহাৰ অৱহেলাৰ কাৰণে ভাটৌ মৰে তেওঁক প্ৰাণদণ্ড দিয়া হ'ব বুলি ৰজাই ঘোষণা কৰি থৈছে। আজি ৰাতি আমাৰ ঘৰত ভাটৌ মৰিল, আজি দেউতাক প্ৰাণদণ্ড দিব, সেই বেপাৰতে আমি কান্দিছো। তেতিয়া বৈষ্ণৱজনে ক'লে, তোমালোকে ইমান সাধাৰণ কথা এটা লৈ পেলাই ইমান দুখ কিয় কৰিছা? মই এটা বুদ্ধি দিওঁ, মোৰ বুদ্ধিমতে তুমি কাম কৰা, তুমি কেতিয়াও প্ৰাণদণ্ড যাব লগা নহয়। তুমি এতিয়া ৰজাৰ ওচৰলৈ যোৱা, তোমাক দেখাৰ লগে লগে ৰজাই তোমাৰ ঘৰত যে আজি ভাটৌটো আছে ভাটৌ খবৰ ল'ব আৰু তুমি ভাটৌটোৰ বিষয়ে সুধিলে যেনেকে সোধে সঁচা কথা কৈ যাবা। কিন্তু মই তোমাক আগতীয়াকে সতৰ্ক কৰি দিছো, তুমি কিন্তু নিজে তোমাৰ ঘৰত আজি ভাটৌটো মৰিল বুলি তুমি নিজ মুখেদি আগতীয়াকে ৰজাক নকবা। তুমি মাত্ৰ ৰজাই সোধামতে কৈ যাবা, মৰা জীয়াটো বিচাৰ তেওঁ কৰিব। গ'ল তেওঁৰ বুদ্ধিমতে গৈ দেখিলে, অ তুমি আহিলা? হয় মহাৰাজ মই আহিলো। তোমাৰ ঘৰত আজি মোৰ ভাটৌ আছে? বোলে মহাৰাজ আছে। কেনেকৈ আছে? বোলে একদম জঠৰ হৈ আছে। দেউতা? বোলে জপাই আছে। ঠেং? বোলে মেলি আছে। লৰচৰ? বোলে কৰা নাই। চকু? বোলে মুদি আছে। আহাৰ পানী? বোলে খোৱা নাই। তাৰমানে ভাটৌ মৰিল। মহাৰাজ আপোনাৰ মুখতে শুনিছো, মই হলে মৰিম বুলি ভবা। বুজি পালেনে কথাটো? ৰজাই ভাবিলে হৰি হৰি, এইটোৱে মৰা ভাটৌটো চিনি নোপোৱা পোৱা নাই, এইটো ভাটৌটো মৰিল নে যি আছে তাকেই নাজানে, এইটোক আৰু প্ৰাণদণ্ড দি লাভ, যা তই যাগে যাম পঠাই গ'ল। তাৰমানে এইটোৱে কি বুজাইছে? মৰা নে জীয়া নে শুনাজনে বিচাৰ কৰিব। তুমি আগতীয়াকে এইটো মৰা বুলি তেওঁক আগতীয়াকে সতৰ্ক কৰি দিব বা ক'ব নালাগে। আপুনি গীতাৰ কথা কৈ যাওক, ভাগৱতৰ কথা কৈ যাওক, আমি কোনজনক ঈশ্বৰ মানিব লাগে, কাক ঈশ্বৰ মানিলে আমাৰ মংগল হ'ব, আমি নিজেই সিদ্ধান্ত ল'ব। আমাৰ স্বাধীনতাৰ ওপৰত আনে হস্তক্ষেপ কৰাটো উচিত নহয়, এই কথা আমি জানিব লাগিব। সেইকাৰণে তেওঁ কৈছে যে সজুহো পালোহো লোক সংহাৰো আকৌ জানিবা ভালে, ময়ে স্বজন কৰো, ময়ে পালন কৰো আৰু ময়ে সংহাৰ কৰো, ময়ে ঈশ্বৰ। গুণতহে আপোনালোকৰ গাঁৱত কমল নামৰ মাষ্টৰ এজন আছে। তেওঁ যেতিয়া স্কুললৈ যিটো সময়ত যায়, মানুহে দেখিলে কমল মাষ্টৰ আহিছে বুলি ক'ব।
তেওঁ স্কুললৈ যোৱাৰ আগতে যদি বাৰীত হাল দুপাকমান আলু কচু ৰুবৰ কাৰণে বাবলৈ যায়, নাঙলটো গৰুৰ হাল লৈ মানুহে ক'ব হালোৱা আহিছে। স্কুলৰ পৰা আহি যদি মাছ দুটামান ধৰো বুলি জালখন হাতত লৈ যায়, মানুহে দেখিলে ক'ব জালুৱা আহিছে। মানুহ একেজনে। স্কুললৈ যাওঁতে মাষ্টৰ বুলি ক'লে, হাল বাবলৈ যাওঁতে হালোৱা বুলি ক'লে, আৰু মাছ মাৰিবলৈ যাওঁতে মচুৱা বা জালুৱা বুলি ক'লে। কিন্তু আচল মানুহজন কোন? কমল মাষ্টৰ। একেটা গৌণহে, একেটা মুখ্য নহয়। বিষ্ণু মূল ব্ৰহ্মা আৰু হৰ গৌণ। এই গুণৰ নাম স্ৰজন কৰোঁতে, যেনেকে হাল বাবলৈ যাওঁতে হালোৱা বুলি ক'লে, মাছ মাৰিবলৈ যাওঁতে মচুৱা বা জালুৱা বুলি ক'লে। কিন্তু এইটো গুণৰ নামহে, এইটো আচলজন নহয়। গতিকে ভগৱন্তই সঁচা, এইবিলাক মিছা। এই কথাটো আমি উপলব্ধি কৰিব লাগিব। দণ্ড পল কৰি আয়ু নেই হৰি, লোকে মুখ কাল বোলে। দণ্ড পলকে গৈ আছে আমাৰ দিন। আপোনাৰ দণ্ড পল, মিনিট, ছেকেণ্ড, ঘণ্টা, দিন, মাহ, বছৰ, যুগ, এনেকৈ আমাৰ দিন পাৰ হৈ গৈ আছে। এই সকলোবিলাক ময়ে বুলি কৈছে। কাল ময়ে, মই কালৰূপে সংহাৰ কৰি আছো। পূৰ্বত বুলিলা ভংগ জয় কৰি, তাহাৰো নাজানা তত্ত্ব। যে ভংগ কাৰ জয় কাৰ, যিটো তত্ত্ব তুমি নাজানো বুলি কৈছিলা, এবে ধনঞ্জয় কাৰ ভংগ জয় দেখিও তুমি সাক্ষাতা। জয় ভংগ কাৰ হয় তুমি এতিয়া চোৱা। ভীষ্ম দ্ৰোণ আদি ৰথী মহাৰথী, আনো যত আছে সেনা, কোনো পাণ্ডৱৰ প্ৰাণী নিৰন্তৰ লৈলো তোমাকৰ বিনা। যে এই তুমি চকুৰ আগত দেখা ভীষ্ম দ্ৰোণ মহাৰথী কৰ্ণকে প্ৰমুখ কৰি কৌৰৱ পাণ্ডৱৰ যিমানবিলাক সেনা আছে চব মই আগতীয়াকে মাৰি থৈছো, এইটো কৈছে নে? যে গুৰু পাণ্ডৱৰ প্ৰাণী নিৰন্তৰ লৈলো তোমাক বিনা। যে এইবিলাক চবকে মই তোমাৰ বাহিৰে মাৰিয়ে থৈছো, তুমি মাৰিবগৈ নালাগে। ভীষ্ম কৰ্ণ দ্ৰোণ কৃপ দুৰ্যোধন দেৱৰী দুৰ্জয় পুনৰ, তাহাক অৰ্জুনে সমৰে মাৰিলা তাক পৰে আছে কোন। যে মাত্ৰ তুমি নিমিত্ত হোৱা যে এওঁলোকক অৰ্জুনে মাৰিছে বুলি কব। নাৰিকল পাৰি থাকোতে ডাংডালে নাৰিকলটো আহি মূৰত পৰিলহি, মানুহটো মৰি থাকিল। মাৰিছে কিন্তু ভগৱানে, মাত্ৰ নাৰিকল পৰি মৰা বুলি নিমিত্তটো দেখুৱাইছে। তেওঁৰ দায়িত্বটো নিজে নলয়। বুজি পাইছে কথাটো? এইটো কাৰণেহে তেওঁ এইখিনি কৰাইছে। এই কথাটো কবলৈ গৈছে। তামোল ফাৰি থাকোতে তামোল ফুকা আহি মূৰতে পৰি মানুহটো বা মানুহগৰাকী মৰি থাকিল। এইটো নিমিত্তহে। এইটো কোনে মাৰিছে? ভগৱানে কৈছে ময়ে মাৰিছো। ড্ৰাইভাৰজন ময়ে, গাড়ীখনো ময়ে, চুলিডালতে বচাই নিয়াটো ময়ে, আৰু বহুত দূৰত খুন্দা মাৰি থৈ যোৱাটো ময়ে। গতিকে কাক মাৰিব লাগে, কাক বচাব লাগে, সেইবোৰ চব ময়ে কৰি আছো। গতিকে নাজানিহে মানুহে ড্ৰাইভাৰক দুখ দিছে বা গাড়ীখনক দুখ দিছে। সেইটো নিমিত্তহে, সেইটো আচল নহয়। মই নামাৰিলে গাড়ীয়ে মাৰিব নোৱাৰে। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হৰিয়ে নাৰাখিলে হৰিয়ে ৰাখিব নোৱাৰে। এই কথা আমি বুজিব লাগিব, এই কথা আমি বুজিব লাগিব। সময়ে উঠিয়া ৰাজ্যক লভিও যশক লভিও তাক, যি শত্ৰু প্ৰধানক আগে লৈলো প্ৰাণ, নিমিত্ত শুইব মাত্ৰ। যিবিলাক শত্ৰু মই ইতিমধ্যে প্ৰাণ ললোৱে, তুমি মাত্ৰ নিমিত্ত হোৱা, কাৰণ হিচাপে থাকা। তুমি কাৰণ হোৱা মাত্ৰ, নিমিত্ত। বাম হাতে বান পৰাহা সন্ধান, লক্ষক ভেদিলে চলে। তুমি বাওঁ হাতে শৰ প্ৰহাৰ কৰিব পাৰা, লক্ষ্য ভেদ কৰিব পাৰা। দুয়ো হাতে শৰ পৰ নিৰন্তৰ, তাকে সৰ্বসাচী বোলে। তুমি সোঁহাত বাওঁ হাত দুইটাই অস্ত্ৰ চলাব পাৰা কাৰণে তোমাৰ আন এটা নাম সৰ্বসাচী। এইবিলাকে কৈছে দেই। ইয়াৰ পিছত কি কৈছে শুনিব। কৃষ্ণ ভোলা ভোলে মিত
কৰি গীতাঞ্জলি কৰি হিৰদি আচৰণ মহাভয়ভীত তনুৰ মানসিত দুয়োগে পৰে পানী ভক্তিৰ আহ্লাদে বাক্য গদগদে কেশৱ কবুলে বাণী প্ৰণাম মাধৱ দেখিত প্ৰভাৱ ত্ৰিভুৱন কণ্ঠে অসুৰ ৰাক্ষস পালয় দেখুৰিব হিতগণ স্তুতি কৰে অবহাৰে ব্ৰহ্ম প্ৰতিপাত ব্ৰহ্মাৰে তুমি জগতৰ ব্ৰহ্মাণ্ডৰ কৰ্তা নেহেবিবে কোনো জনে তুমি কল্পে তৰু জগতৰ গুৰু তুমি জগতৰ ধাতা সজহ পালহ তুমি সংসাৰহ সংসাৰৰ পিতা কৃষ্ণ এতিয়া ভগৱন্ত কৃষ্ণই সখা অৰ্জুন বা অংশৰূপী জীৱ অৰ্জুনক লৈ আমাক যিখিনি কথা ক'বৰ কাৰণে তেওঁ আগবাঢ়িছে এই প্ৰতিটো কথা আমাৰ জীৱনশৈলীৰ লগত সম্পৰ্ক আছে সেইকাৰণে আমি প্ৰতিটো কথাৰ ওপৰত আলোচনা কৰিব লাগিব যে পাছে ধনঞ্জয় কম্পয় হৃদয় শুনি ভৈলা ভয়ে ভীত যে কৃষ্ণৰ যিবিলাক কথা ক'লে যে তুমি যাক মাৰিম বুলি ভাবিছিলা সেইবিলাক মই মাৰিয়ে থৈছো তুমি মাত্ৰ নিমিত্ত হ'ব লাগে এনেধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ ৰজা মহাৰাজা সেইবোৰ মই চব মাৰি থৈছো যাক মাৰিব লাগে এই বুলি কোৱাৰ লগে লগে তেওঁ মনতে ভয় লাগিছে দণ্ডৱতে পৰি গীতাঞ্জলি কৰি শিৰদিয়া চৰণত শিৰ হৈকে তেওঁ হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছে মহাভয় ভিতৰত তনু ৰোমাঞ্চিত দুয়ো নেত্ৰে পৰে পানী তেওঁ ভয়ত শৰীৰ ৰোমাঞ্চ হৈ গৈছে আৰু চকু পানী বৈ গৈছে তাৰমানে আমাৰ শাস্ত্ৰৰ মতে এই স্তৰটো যিটো স্তৰত আপুনি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ মানে নাম গুণ গালে যিটো সময়ত আপোনাৰ চকু পানী ওলাব শৰীৰ ৰোমাঞ্চ হ'ব হেতু হৈছে প্ৰেম ভক্তিৰ লক্ষণ আমাৰ ভাগৱতত এই কথাটো কৈছে অ হৰি হৰি উচ্চাৰণতে যাৰ নয়ন
ধৰণীৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে নলাগে তাৰ জীৱন্ততে পাইলে কৃষ্ণ আপোনাৰ যদি সেই স্তৰটোলৈ যদি আপুনি গৈ আছে জানিব আপোনাৰ প্ৰেম ভক্তিয়ে ক্ৰিয়া কৰিছে অৰ্জুনৰ এতিয়া শুনাৰ লগে লগে চকু পানী বৈ গৈছে শৰীৰ ৰোমাঞ্চ হৈ গৈছে মাত গদগদ হৈ গৈছে ভক্তিৰ আৰাধে বাক্য গদে গদে কেশৱক বোলে বাণী গদগদ বাসেৰে কৈছে প্ৰণামো মাধৱ দেখি কব ভাৱ ত্ৰিভুৱন কম্পে দৰে যে হে প্ৰভু তোমাৰ ভাৱ দেখি ত্ৰিভুৱন কঁপি উঠিছে অসুৰ ৰাক্ষস পালয় দশুনিভ পলাই দশুনিভ সিদ্ধগণে স্তুতি কৰে যে অসুৰ ৰাক্ষসবিলাক 10 দিনত পলাইছে আৰু সিদ্ধগণে তোমাক স্তুতি কৰিছে সবা আৰু আদ্য ব্ৰহ্ম প্ৰতিপাদ্য ব্ৰহ্মাৰো তুমি কাৰণ তুমিয়ে সকলোৰে আদি ব্ৰহ্মা কেৱল তোমাৰ অংশ আৰু তুমি ব্ৰহ্মাৰো কাৰণ তুমিয়ে কাৰণ ব্ৰহ্মাও তোমাৰ পৰাই সৃষ্টি হৈছে জগতৰ আত্মা ব্ৰহ্মাণ্ডৰো কৰ্তা যে জগতৰ তুমি আত্মা আৰু ব্ৰহ্মাণ্ডৰ তুমি কৰ্তা নেশেষিবে কোনো জনা তোমাক কোনে সেৱা নকৰিব তুমি জগতৰ আদি গতিকে তোমাক কোনেও সেৱা নকৰাকৈ থাকিব নোৱাৰে তুমি কল্পতৰু জগতৰ গুৰু তুমি কল্পতৰু ভগৱান কল্পতৰু আৰু জগতৰ গুৰু কল্পতৰু মানে যি বিচাৰে ভগৱানৰ পৰা আমি তাকেই পাম মনত ৰাখিব দেই ভগৱানৰ পৰা আমি তাকেই পাম মাত্ৰ আমি বিচাৰিব জানিব লাগিব দেই আমাৰ তিনিটা দিশত বিচাৰে যে সত ৰজ তম আমাৰ ৰজ আৰু তম গুণে আমাৰ বিষয়ৰ ফালে লৈ যায় বুলি কৈছে ৰজু তমু গুণে নেই বিষয়ক সত্যগুণে বুদ্ধি হলে কৰে সংসাৰক গতিকে আমি ৰজ আৰু তম গুণ অতিক্ৰমী সৎগুণলৈ যাতে আমি আহিব পাৰো সৎগুণলৈ আহিব পাৰিলেহে আপুনি এই ভগতৰ সংগলৈ আহিবলৈ মন যাব ঈশ্বৰৰ কথা শুনিবলৈ মন যাব ৰজ আৰু তম গুণত থকা মানুহে ঈশ্বৰৰ কথাৰ ওপৰত কিমান গুৰুত্ব আৰোপ নকৰে গতিকে তুমি জগতৰ ঘাটা শ্ৰদ্ধাহা পালাহা তুমি সংসাৰাহা সংসাৰৰো পিতা মাতা এই গোটেই সংসাৰখনৰ পিতৃ আৰু মাতৃ তুমি আমাৰ সকলোৰে পিতৃ তেওঁৱেই হয়নে যিজনৰ দিবিদিত তুষ্ট হ'ব দেও ভগৱন্ত যদি সন্তুষ্ট হয় সব দেৱতাই সন্তুষ্ট হৈ যাব সেইকাৰণে আমি কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় আমি যদি ভগৱন্তক সেৱা কৰোঁ আৰু বেলেগকৈ দেৱতা পূজা কৰিব নালাগে কিয় যিটোজনে যায় হৰি নাম সেৱী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাব সমস্ত হৰৈ মুখ্যমন্ত্ৰী যদি আজি ইয়ালৈ আহে আপোনালোকে লখিমপুৰ সমষ্টি MLA মিনিষ্টাৰ বিলাকক বেলেগকে মাতিব নালাগে দলীয় কৰ্মীবিলাকক মাতিব নালাগে মুখ্যমন্ত্ৰী অহাৰ লগে লগে সব নিজে আহিব এইটো যেনেকৈ সঁচা কথা কৃষ্ণ যেনি যাব সব দেৱ দেৱতা তেনিয়ে যাব গতিকে আপুনি কৃষ্ণক পূজা কৰিলে আৰু বেলেগকে দেৱতাক পূজা কৰিব নালাগে কৃষ্ণ তুষ্ট হলে সকলো দেৱতাই তুষ্ট হ'ব এই কথাবিলাক আমাক শাস্ত্ৰ ভাগৱতে দেখুৱাই আছে আমি মাত্ৰ উপলব্ধি কৰিব লাগে বুজিব লাগে দেই বুজাটো আপোনালোকৰ কথা আৰু নুবুজিলে আপোনালোকৰ অনিষ্ট বুজিলে আমাৰ লাভ গতিকে আমি সদায় বুজাৰ কাৰণে চেষ্টা কৰিব লাগিব 10টা ইন্দ্ৰিয় আৰু পঞ্চভূতৰ 5টা তন্মাত্ৰৰ কাৰ্য চিত্ত বুদ্ধি মন তিনি গোটা গুণ মায়া মোহ অহংকাৰ যে আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চভূত পঞ্চ তন্মাত্ৰ 4 5 20 মন বুদ্ধি চিত অহংকাৰ বিশেষাৰীয়ে 24 তত্ত্বৰে এই দেহটো গঠিত এই গঢ়টো 24 তত্ত্ব ইয়াত নিহিত হৈ আছে সবে মিলি যায় হুৱে কথাই দেহ বুলি লোকে খ্যাত এই 24টা তত্ত্বৰে গঠিত বস্তুটোকে দেহ বুলি কয় আমাৰ দেহটোত 24টা তত্ত্ব আছে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ
মানে পঞ্চ কৰ্মেন্দ্ৰিয় মুখ হাত ভৰি গুজ্জলিংগ চকু কাণ নাক জিভা ছাল এইকেইটা জ্ঞানেন্দ্ৰিয় আৰু ই পাঁচটা কৰ্মেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ পঞ্চভূত খেতি অপ তেজ মৰুত ব্যোম এই 4-5-20টা লগত মন বুদ্ধি চিত আৰু অহংকাৰ মিলি 24টাৰে আমাৰ দেহটো গঠিত এই 24টা তত্ত্ব গোট খালে দেহ বুলি কয় এই কথাটো কৈছে যদি তুমি অজ অংশ ভাগে যায় জীৱৰূপে শুয়ে তাত অৰ্থাৎ ভগৱন্ত অজ ব্ৰহ্ম ভগৱন্তৰ জন্ম মৃত্যু নাই তথাপিতো তেওঁ জীৱৰূপে যায় কেতিয়া ব্ৰহ্মাক কৈছে মূৰ কুল ক্ৰিয়া কৈত আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলে বৰ মই অজ ব্ৰহ্ম মানে ব্ৰহ্মা মোৰ কোনো জাতটো নাই তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় স্বভাৱতে অজ যাৰ জন্ম নাহি স্বভাৱতে অজমৰ জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই নূৰ অৱতাৰ আপুনি ভকত হওক আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব দেই ক'ত